নমস্কাৰ। আজি আৰু এটা বৃত্ত বিষয়ক উপপাদ্য প্ৰমাণ কৰিবলৈ লৈছোঁ। প্ৰমাণ কৰা যে বৃত্তৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী জাবৰ সৰ্বসম। এটা বৃত্ত, এইটোৰ কেন্দ্ৰ অ, ইয়াৰ সমান দূৰত থকা এ বি আৰু চি ডি দুডাল জা, এই জা দুডাল সমান বুলি প্ৰমাণ কৰিব লাগে। কেন্দ্ৰীয় বৃত্তৰ এ বি আৰু চি ডি দুডাল কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী জা, কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী জা। সমদূৰৱৰ্তী আমি দূৰত্বটো জুখিলে লম্ব টানিব লাগিব। অ'ৰ পৰা আমি এ বিৰ ওপৰত অ ই লম্ব টানিম আৰু অ'ৰ পৰা চি ডিৰ ওপৰত অ এফ লম্ব টানা হ'ল। অ ই পাৰপেণ্ডিকুলাৰ টু এ বি আৰু অ এফ পাৰপেণ্ডিকুলাৰ টু চি ডি টনা হ'ল। গতিকে কি হ'ব, যিহেতু লম্বই দূৰত্ব বুজায়, দূৰত্ব দুটা সমান, গতিকে অ ই সমান অ এফ হ'ব। আকৌ যিহেতু কেন্দ্ৰৰ পৰা জালৈ টনা লম্বই জাডালক সমদ্বিখণ্ডিত কৰে, গতিকে অ ই ৰেখাই এ বিক সমদ্বিখণ্ডিত কৰিব আৰু অ এফ ৰেখাই চি ডিক সমদ্বিখণ্ডিত কৰিব। সমদ্বিখণ্ডিত কৰে মানে সমানে দুভাগ কৰে, গতিকে এ ই ইজিকেল টু হ'ব হাফ অফ এ বি আৰু চি এফ ইজিকেল টু হ'ব হাফ অফ চি ডি। এনেকৈও লিখিব পৰা যায়। এইখিনি লিখি থ'লে আমাৰ পাছত সুবিধা হ'ব। এতিয়া আমি প্ৰমাণ কৰিম। প্ৰমাণ কৰিব লাগে যে যিহেতু জা দুডাল সমদূৰৱৰ্তী জাবিলাক সৰ্বসম, গতিকে সৰ্বসম হ'লে আমি কি প্ৰমাণ কৰিম, এ বি সমান চি ডি প্ৰমাণ কৰিম। এ বি আৰু চি ডি সমান বুলি প্ৰমাণ কৰিলে আমাৰ প্ৰমাণটো হৈ যাব। প্ৰমাণৰ কাৰণে আমি অ এ আৰু অ চি যোগ কৰি ল'ব লাগিব। অ চি যোগ কৰি ল'ব। প্ৰমাণ কাৰণে কি কৰিম, আমি অ এ আৰু অ চি যোগ কৰা হ'ল বা সংযোগ কৰা হ'ল লিখিলে হয়, যোগ কৰা হ'ল। যোগ কৰিলে আমি দুটা ত্ৰিভুজ পাম। এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ। এইটোৰ নাম ক'ম আমি অ এ ই ত্ৰিভুজ আৰু এইটোৰ নাম দিম অ চি এফ ত্ৰিভুজ। ত্ৰিভুজ অ এ ই আৰু ত্ৰিভুজ অ চি এফৰ পৰা পাওঁ কি পাম, আমি অ এ ইজিকেল টু অ চি হ'ব একে বৃত্তৰ ব্যাসাৰ্ধ। অ এ ইজ ইকুৱেল টু অ চি একে বৃত্তৰ ব্যাসাৰ্ধ বুলি লিখিম। ব্যাসাৰ্ধ। তাৰপিছত লম্ব দুডাল যিহেতু সমান, অ ই সমান আমি অ এফ আগতে লিখিও থৈছোঁ, এইটো অ ই সমান অ এফ, গতিকে এই দূৰত্ব দুটা সমান দিয়া আছে বুলি লিখিলে হ'ল, দিয়া আছে। তাৰপিছত ইডাল যিহেতু লম্ব, এইটো কোণ 90 ডিগ্ৰী, এইটো কোণ ইয়াৰ 90 ডিগ্ৰী হ'ব। এইটো কোণৰ নাম হ'ব অ ই এ কোণ। অ ই এ কোণ ইজ ইকুৱেল টু অ এফ চি কোণ, দুয়োটাই সমকোণ। আমি তিনিটা সম্পৰ্ক পালোঁ। ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব পাৰিম আমি। এটা দুটা তিনিটা সম্পৰ্ক হ'ল আমাৰ ত্ৰিভুজ অ এ ই সৰ্বসম ত্ৰিভুজ অ চি এফ
এইটো বাহু এইটো কৰ্ণ, কিন্তু এই বাহুডাল হ'ব আমাৰ কৰ্ণ, এইডাল বাহু আৰু এইটা হ'ব সমকোণ। গতিকে আমি সমকোণ কৰ্ণ বাহু স্বীকাৰ্য মতে সৰ্বসম বুলি ক'ব পাৰিম। আৰু সৰ্বসম হ'লে তেতিয়া এই সমান কি হ'ব? CF হ'ব। এই ইজিকেল টু CF। কিন্তু এই মানে হাফ অফ AB আৰু CF মানে হ'ল হাফ অফ CD। হাফ অফ AB ইজ ইকুৱেল টু হাফ অফ CD। দুফালৰ হাফটো উঠাই দিলে আমি পাম AB ইজ ইকুৱেল টু CD, আৰু যিটো আমাৰ প্ৰমাণ কৰিব লাগে সেইটো আমি পাই গ'লোঁ। গতিকে ইয়াতে প্ৰমাণিত বুলি আমি লিখিব পাৰিম। ধন্যবাদ।